জৰিয়তে আমি এটা কথা অনুভৱ কৰিম যে যেতিয়া শৈশৱতে ল'ৰা ছোৱালীক খেলাৰ প্ৰতি সংস্কৃতিৰ প্ৰতি আগ্ৰহ জন্মে, কালচাৰেলে হওক স্পৰ্টছে হওক, এই দুইটা দিশৰ প্ৰতি যেতিয়া আকৃষ্ট হয়, ল'ৰা ছোৱালীয়ে জীৱনত কেইটামান বহুত ডাঙৰ গুণ খেলৰ জৰিয়তে আয়ত্ত কৰে, যাক সাধাৰণতে আমি খেলা ধূলা নকৰা এই যুৱক সমাজৰ মাজত দেখিবলৈ নাপাওঁ। প্ৰথমতে যদি আমি খেলিবলৈ আহোঁ, আমাৰ ল'ৰা ছোৱালী খেলিবলৈ আহে, তেতিয়াহ'লে আমাৰ জীৱন নিৰোগী হ'ব। কাৰণ খেলাৰ লগত আমাৰ যি শাৰীৰিক এক্সাৰচাইজ আদি আমি কৰোঁ, তাৰ ফলত আজি যিটো পৃথিৱী য'ত ডায়েবেটিক্স, হাৰ্ট আদি বেমাৰ সদায় বাঢ়ি গৈ আছে, নিয়মীয়া খেলৰ অভ্যাসৰ বাবে আমি সৰুৰ পৰাই যদি ল'ৰা ছোৱালীৰ মনত খেলাৰ পৰিৱেশ এটা নিৰ্মাণ কৰিব পাৰোঁ, তেওঁলোকে ৰেগুলাৰ ৰাতিপুৱা এক্সাৰচাইজ কৰিব, দৌৰিব, তেওঁলোকৰ জীৱনটো নিৰোগী হ'ব। যেতিয়া আমি খেল ধেমালিৰ বাবে আগবাঢ়ি আহোঁ, তেতিয়া আমাৰ বেয়া কাম আৰু বেয়া কথা চিন্তা কৰিবলৈ সময় নাথাকে। আমাৰ জীৱনটো শৃংখলাবদ্ধ হয়, জীৱনত আমি নিয়মানুবৰ্তিতা শিকোঁ। আজিকালি আপোনালোকে দেখিছে যে যেতিয়াই ল'ৰা ছোৱালীয়ে খেলা ধূলা নকৰে, নাচ গানৰ লগত জড়িত নাথাকে, লাহে লাহে ল'ৰা ছোৱালীয়ে এক বেলেগ ৰাস্তাৰ প্ৰতি আকৃষ্ট হয়। আমাৰ সমাজত ড্ৰাগছৰ প্ৰৱণতা নিতৌ বাঢ়ি অহা আমি দেখা পাইছোঁ। আৰু বহুত সময়ত মাদক দ্ৰব্যৰ সেৱনেও আমাৰ যুৱক সমাজক লক্ষ্যভ্ৰষ্ট কৰা আমি দেখা পাইছোঁ। এনে পৰিৱেশত যদি ল'ৰা ছোৱালীয়ে সৰুৰে পৰা খেলা ধূলাৰ লগত জড়িত হৈ পৰে, এই ল'ৰা ছোৱালীয়ে এই ধৰণৰ বিষাক্ত বিভিন্ন কথা বতৰাৰ পৰা নিজকে আঁতৰাই ৰাখিব পাৰিব। তৃতীয়তে, যেতিয়া ল'ৰা ছোৱালীয়ে খেলা ধূলা কৰে, দৌৰা দৌৰি কৰে, তেওঁলোকৰ জীৱিকাৰ পথো মুকলি হয়। কাৰণ আমি সকলোৱে জানো যে আমাৰ দেশত সেনাবাহিনী, অৰ্ধসামৰিক বাহিনী আৰু আৰক্ষী সেৱাত যোগদান কৰিবৰ বাবে আমাক এটা সুন্দৰ শৰীৰৰ প্ৰয়োজন। আৰু সেই সুন্দৰ শৰীৰ আমি খেলাৰ জৰিয়তে লাভ কৰিব পাৰোঁ। আজিকালি মই অসমত য'তে যাওঁ, ল'ৰা ছোৱালীয়ে মোক লগ কৰি কয় যে মামা আমাক এটা ষ্টেডিয়াম লাগে। মই প্ৰথমতে সুধো, ষ্টেডিয়ামটো কিয় লাগে? খেলিবৰ কাৰণে লাগে, ফুটবল খেলিবৰ কাৰণে লাগে, ক্ৰিকেট খেলিবৰ কাৰণে লাগে। তেওঁলোকে মোক কয় যে পুলিচৰ ইণ্টাৰভিউ আহি আছে, দৌৰিব প্ৰেক্টিচ কৰিবৰ কাৰণে আমাক এটা ষ্টেডিয়াম লাগে। এতিয়া যদি সৰুৰে পৰা ল'ৰাজনে দৌৰে, এক্সাৰচাইজ কৰে, তেতিয়া স্বাভাৱিকভাৱে 18 বছৰ বয়সত পুলিচ, আৰ্মি বা CRP, BSFৰ প্ৰতি তেওঁলোক আকৃষ্ট হ'ব পাৰে। আৰু যেতিয়া আমি খেলিবলৈ পঠিয়াম, 100 জনৰ মাজত 2জন বা 2গৰাকী লভলীনা বৰগোহাঁই আৰু হিমা দাসৰো নিশ্চিতভাৱে সৃষ্টি হ'ব, নয়নমণি শইকীয়াৰ সৃষ্টি হ'ব। গতিকে খেলাৰ পৰিৱেশ যিমানে ভাল হয়, সিমানে আমাৰ সমাজখন ভাল হয়। আৰু সেইকাৰণে মই আই মাতৃসকলক অনুৰোধ কৰিম, পিতৃ মাতৃসকলক অনুৰোধ কৰিম, যাতে আমাৰ ল'ৰা ছোৱালীক স্কুলৰ পৰা আহি এনেই ঘৰত ৰাখি থোৱাতকৈ যদি আমি কোনোবা খেলাৰ সৈতে জড়িত কৰি দিওঁ, তাৰ পৰা জীৱনত বেয়া একো নহয়, সকলো ভালেই হ'ব। আৰু তাৰ পৰা আমি নিৰোগী জীৱনৰ পৰা প্ৰতিযোগী মনোভাৱেৰে গঢ়া এটা যুৱক সমাজ আমি লাভ কৰিব পাৰিম। মই বিশ্বজিৎ ফুকন ডাঙৰীয়াক ধন্যবাদ জনাম যে সৰু পথাৰত ক্ৰীড়াৰ পৰিৱেশ এটা নিৰ্মাণৰ বাবে তেখেতে ঐকান্তিক প্ৰচেষ্টা চলাইছে, আৰু আমিও সেই প্ৰচেষ্টাত সহায় কৰি গৈ থাকিম। সৰু পথাৰত মই ইতিমধ্যে কেইবাবাৰো আহিছোঁ। মোৰ মনত আছে যোৱাবাৰো এই সময়তে
মই সৰু পথাৰলৈ আহিছিলোঁ আৰু পৰৱৰ্তী সময়ত লোকসভা নিৰ্বাচনৰ সময়তো সৰু পথাৰত অহাৰ মোৰ সৌভাগ্য হৈছিল। আজি যদিও এইখন আমাৰ খেলাৰ সভা, তথাপিতো মই সৰু কথা এটা মই ইয়াত উল্লেখ কৰি যাব খুজিছো। ইলেকশ্যনৰ সময়ত মই ৰাইজক কৈছিলোঁ যে আমাৰ মহিলাসকলৰ মাজত অৰুণোদয় আঁচনিৰ হিতাধিকাৰী আমি বঢ়াব খোজো। অৰ্থাৎ আজি যদি আমাৰ সৰু পথাৰত 20,000 মহিলাই অৰুণোদয় পায়, এইবাৰ আমি তাক 30,000লৈকে লৈ যাব খোজো, যাতে বেছিতকৈ বেছি মহিলাক আমি অৰুণোদয় আঁচনিৰ সুবিধা দিব পাৰো। অহা 15 তাৰিখৰ পৰা 28 তাৰিখলৈকে আমাৰ গাঁও সভাসমূহ অনুষ্ঠিত হ'ব আৰু এই গাঁও সভাসমূহত নতুন নতুন অৰুণোদয় হিতাধিকাৰী আমি নিৰ্বাচন কৰিম। এইবাৰ আমি হিতাধিকাৰী নিৰ্বাচন কৰোঁতে সমষ্টিটোত যিমানটা পুলিং বুথ আছে, সেই পুলিং বুথ অনুসৰি হিতাধিকাৰীসমূহ আমি বিতৰণ কৰি দিছো। মই আই মাতৃসকলক অনুৰোধ কৰিম যে আপোনালোকে যাতে সকলোৱে 15 তাৰিখৰ পৰা 28 তাৰিখলৈকে হ'বলগীয়া এই অৰুণোদয় হিতাধিকাৰী বাছনিৰ সভাত নিজৰ নাম আৰু উপস্থিত থাকে, কাৰণ এইবাৰ যদি নাম বাদ পৰি যায় বিধানসভা নিৰ্বাচনলৈকে দ্বিতীয়বাৰ নাম সোমাবৰ কাৰণে মোৰো দিগদাৰী হ'ব। যিহেতু আজি মই সৰু পথাৰত আহিছো, 15 তাৰিখটো নিচেই ওচৰত, সেইকাৰণে এই বিষয়টো মই উল্লেখ কৰিলো। আৰু আগতে যিসকলে অৰুণোদয় পাই আছে তেওঁলোকেও নিজৰ নাম নতুনকৈ অন্তৰ্ভুক্ত কৰিব লাগিব। আগত যিসকলে পাই আছে তেওঁলোকেও যদি গাঁও সভাত এইবাৰ নিজৰ নামটো লিখাই নলয়, তেতিয়াহ'লে তেওঁলোকে অৰুণোদয় নাপাব। নতুনকৈ নিৰ্বাচিত হোৱা সকলেহে অৰুণোদয় পাব। সেইকাৰণে আগতে যিসকলে অৰুণোদয় পাই আছে তেওঁলোকেও যাতে অৰুণোদয় হিতাধিকাৰী সভাৰ বা হিতাধিকাৰী বাছনি সভাত উপস্থিত থাকে। বাকী আন আজি মই সৰু পথাৰত দিনটো আছো, আন চৰকাৰী আঁচনি বা আমাৰ কি কাম কৰি থাকিব খুজিছো এই বিষয়ে মই আগৰ সভাবোৰত কৈ থাকিম, আপোনালোকক লগ পাই থাকিম। পুনৰ এবাৰ সকলোকে মই বহুত বহুত ধন্যবাদ জনাইছো। এই বছৰটোত আৰু এবাৰ সৰু পথাৰত অহা নহবগৈ, সেইবাবে 2025 চন ইংৰাজী নৱবৰ্ষৰ বাবেও আপোনালোক সকলোকে আগতীয়াকৈ নৱবৰ্ষৰ শুভেচ্ছা জনাই মই মোৰ বক্তব্যৰ সামৰণি মাৰিছো। ধন্যবাদ। জয় হিন্দ, বন্দে মাতৰম। ধন্যবাদ মহোদয়। মাননীয় মুখ্যমন্ত্ৰী মহোদয়।